আমাৰ ৰাষ্ট্ৰীয় জলপথ শক্তিশালীৰ ওপৰত ইয়াৰ আন্তঃগাঁথনি আৰু ইয়াৰ যাতায়াত আৰু ইয়াৰ মালবাহী জাহাজ অহা যোৱা কৰাৰ ক্ষেত্ৰত যেন উল্লেখযোগ্য ভাৰতবৰ্ষৰ বুকুত ভূমিকা ল'ব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আপোনালোকে জানে গংগা ব্ৰহ্মপুত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাষ্ট্ৰীয় জলপথত ইতিমধ্যে খনন কাৰ্যৰ ক্ষেত্ৰত এই বিভাগে উল্লেখযোগ্য ভূমিকা পালন কৰিছে আৰু ৰিভাৰ ক্ৰুজৰ ক্ষেত্ৰতো পৰ্যটন বিভাগক শক্তিশালী কৰাৰ বাবে এই বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু বিশ্বৰ বুকুত মেৰিটাইম নেশ্যন হিচাপে ভাৰতবৰ্ষ উল্লেখযোগ্য স্থান দখল কৰিবলৈ সক্ষম হৈছে। গতিকে আগন্তুক দিনত আমাৰ লক্ষ্য থাকিব যে পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ মেৰিটাইম নেশ্যন হিচাপে যাতে মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এই বিভাগটোক আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। তাৰ বাবে যিখিনি আমাৰ কৰণীয় কাম সেইখিনি দৃঢ়তাৰে কৰা হ'ব। নিশ্চিতভাৱে উত্তৰ পূৰ্বাঞ্চলৰ 18খন আপোনালোকে জানে স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় জলপথ আছে। গতিকে সেই নদীৰ বুকুত আগন্তুক দিনত যাতায়াত আৰু যোগাযোগ সুচল কৰি তুলিবৰ বাবে নতুন নতুন আঁচনি তাত ৰূপায়ণ কৰা হ'ব। গতিকে মই ভাবোঁ যে ইয়াৰ যোগেদি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনীতি বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে আমাৰ জলপথে এটা উল্লেখযোগ্য আমাৰ মন্ত্ৰালয় উল্লেখযোগ্য ভূমিকা পালন কৰে। ইতিমধ্যে আমাৰ এই কথাখিনি জনাইছে যে ইতিমধ্যে আপোনালোকে হয়তো আমাৰ চৰকাৰী মুখপাত্ৰৰ যোগেদি কথাখিনি জানিবলৈ সক্ষম হৈছে। গতিকে সেইখিনি তেখেতসকলে ইতিমধ্যে ব্যক্ত কৰিছে। মই ইমানেই ক'ম যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি লক্ষ্য বান্ধি দিছে আমাৰ সকলোৰে বাবে যে ভাৰতবৰ্ষক 2047 ভিতৰত এখন আত্মনিৰ্ভৰ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা হ'ব আৰু সেই লক্ষ্য উপনীত হ'বৰ বাবে প্ৰতিটো ভাৰত চৰকাৰৰ বিভাগে মন্ত্ৰালয়ে দৃঢ়তাৰে দক্ষতাৰে সততাৰে কাম কৰিব লাগিব।